সলনি হ'ব আপোনাৰ প্ৰিয় চহৰ গুৱাহাটী। আপুনি মই ধৰিব নোৱাৰাকৈ জিলিকি উঠিব গুৱাহাটীৰ বাট-পথ। পাৰ্পল ৰঙেৰে ৰঙীন হ'ব মহানগৰীৰ চৌপাশ। আমি বিহুৰ প্ৰতি আমাৰ সকলোৱে এটা আমাৰ সৰুৰে পৰা আমি বিহুৰ লগত আমি জড়িত সকলো জন্মৰ পৰাই। তো সেইকাৰণে বিহুৰ লগত জড়িত আমি আগতে কৈছোঁ যে কপৌ ফুলৰ ৰংটো আমি পাতল বেগুনীয়া সুন্দৰ কালাৰ, সেই কালাৰটো যদি সকলোৱে ৱালে বা তেনেধৰণৰ দিয়ে তো নিশ্চয়কৈ সুন্দৰভাৱে দেখুওৱা হ'ব। গেলা দুৰ্গন্ধৰে আৱৰি থকা গুৱাহাটীত আৰু নাপাব সৌন্দৰ্যৰো। মহানগৰী অলিয়ে গলিয়ে নাথাকিব পেলনীয়া জাবৰ-জোথৰ। কিয়নো মহানগৰীৰ নিষ্কাশনক লৈ এইবাৰ একশ্যন ৰূপত নামিব মহানগৰীৰ স্থানীয় উন্নয়ন কমিটি। গুৱাহাটী স্বচ্ছ অভিযান 2.0 আমি ইতিমধ্যে আমি আৰম্ভ কৰিছোঁ। সেই স্বচ্ছতা অভিযানৰ অন্তৰ্গত আমি ভাবিছোঁ যে এই স্বচ্ছতা এক জন আন্দোলনলৈকে যে ৰূপান্তৰিত কৰিব পাৰোঁ, তাৰ কাৰণে আমি এটা চিন্তা চৰ্চা আমি কৰিছোঁ। মহানগৰী নিষ্কাশনক লৈ ইতিমধ্যে ৰাইজলৈ হাত দাঙিছে গুৱাহাটী পৌৰ নিগমে। সেয়ে এইবাৰ স্থানীয় সমিতিসমূহক সক্ৰিয় কৰাৰ নতুন লক্ষ্য পৌৰ নিগমৰ। ইয়াৰ বাবে নিগমে আৰম্ভ কৰিবলৈ লৈছে প্ৰতিযোগিতাত ভাগ ল'বলৈ 1 জুনৰ পৰা 15 জুনলৈ হ'ব পঞ্জীয়ন পৰ্ব। এই সময়ছোৱাত বিভিন্ন উন্নয়ন সমিতিসমূহে নাম পঞ্জীয়ন কৰাৰ সুবিধা লাভ কৰিব। পঞ্জীয়ন কৰা সমিতিৰ মাজত 1 জুলাইৰ পৰা 31 আগষ্টলৈ চলিব প্ৰতিযোগিতা। গুৱাহাটীৰ এই 6টাৰ ভিতৰত গুৱাহাটীত আমি সৰ্বশ্ৰেষ্ঠ যি আমাৰ উন্নয়ন সমিতি বা তেনেকৈ হ'ব তেখেতক 5 লাখ টকা আমি দিয়াৰ কাৰণে ব্যৱস্থা আমি গ্ৰহণ কৰিম। আমি গুৱাহাটীখন স্বচ্ছ কৰি ৰখাৰ কাৰণে স্বচ্ছ সখী আমি নিযুক্তি দিয়াৰ কাৰণে আমি ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। প্ৰায় 1000জনী আমাৰ মহিলা যি আত্মসহায়ক গোটৰ আছে, এই আত্মসহায়ক গোটত যি আমাৰ মহিলা থাকিব তেওঁলোকৰ পৰা আমি 1000 মহিলা আমি ল'ম। নিজৰ অঞ্চলটো স্বচ্ছ কৰি ৰখাৰ প্ৰতিযোগিতাত বিভিন্ন ক্ষেত্ৰত থাকিব পৃথক পৃথক নম্বৰ। উন্নয়ন সমিতিৰ এলেকাত বেঙুনীয়া ৰং ব্যৱহাৰ কৰিলে লাভ কৰিব অতিৰিক্ত 50 নম্বৰ। এই কপৌ ফুলৰ ৰংটো আমি পাতল বেগুনীয়া সুন্দৰ কালাৰ, সেই কালাৰটো যদি সকলোৱে ৱালে বা তেনেধৰণৰ দিয়ে তো নিশ্চয়কৈ সুন্দৰভাৱে দেখুওৱা হ'ব। তেনেধৰণৰ দিয়ে তেনে আমি 50 নম্বৰ তেওঁলোকক তাতে আমি দিয়াৰ ব্যৱস্থা আমি গ্ৰহণ কৰিম। অৰ্থাৎ মাছৰ তেলেৰে মাছ বজাৰ নতুন ৰণকৌশল গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াৰ। মহানগৰীৰ 6টা সংমণ্ডলত আৰম্ভ কৰিব লগা প্ৰতিযোগিতাখনত প্ৰথম পুৰস্কাৰ 3 লাখ টকা, দ্বিতীয় পুৰস্কাৰ 2 লাখ টকা, তৃতীয় পুৰস্কাৰ 1 লাখ টকা। ইয়াৰ লগতে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা প্ৰতিযোগীক লৈ নিচুকনি বঁটা প্ৰদান কৰাৰো ব্যৱস্থা কৰিছে পৌৰ নিগমে। এনেদৰে এতিয়া মহানগৰীৰ স্বচ্ছতাক লৈ নতুন প্ৰচেষ্টা পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াৰ। উল্লেখযোগ্য যে মহানগৰীৰ জাবৰ নিষ্কাশনৰ নামত এতিয়াৰে পৰা প্ৰতিটো পৰিয়ালে দিব লাগিব 30 টকাকৈ, যিটো ব্যৱস্থা বিগত 2.5 বছৰে বন্ধ আছিল। বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।